আমি ইতিমধ্যে জানাইছিলো এগৰাকী পাকিস্তানী মহিলা এতিয়া চৰ্চাত তিনিচুকীয়াত বিবাহ সূত্ৰে আছে পাকিস্তানৰ মহিলাগৰাকী 13 বছৰ পূৰ্বে ভাৰতলৈ বিয়া হৈছিল যুৱতীগৰাকী পাকিস্তানৰ মহিলাগৰাকীৰ নাম হৈছে ৰাবিয়া ৱেৰিছ হেহতিয়াকৈ ভাৰত পাকিস্তান সংঘাতক লৈ চৰ্চালৈ আহিছে ৰাবিয়া আমি তিনিচুকীয়ালৈ পুনপটীয়াভাৱে যাম বিপ্লৱ চেতিয়া আছে তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়া যেহেতু ৰাবিয়া ৱেৰিছ এতিয়া চৰ্চাত আছে মহিলাগৰাকী বিবাহ সূত্ৰে তেও পাকিস্তানৰ পৰা ভাৰতত আছে বুলি জানিব পৰা গৈছে তেও তিনিচুকীয়ালৈ বিবাহ হৈ আহিছিল নেকি আৰু তেও তিনিচুকীয়াত কিমান বছৰৰ পৰা তিনিচুকীয়াত তেও আছে আৰু তেও বৰ্তমান সময়ত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে তেও দীৰ্ঘকালীন ভিসা আবেদন কৰি থৈছে গতিকে ভাৰত চৰকাৰক সকলো কথা অৱগত কৰা হ'ব ভাৰত চৰকাৰে সকলো সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰিছে গতিকে আপুনি এই ৰাবিয়া ৱাৰিছৰ সন্দৰ্ভত সবিশেষ কি জনাব চাক দীপঙ্কৰ নিশ্চিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া গোটেই বিষয়টো ৰাবিয়া ৱেৰিছৰ পাকিস্তানী যিসমূহ নাগৰিক আছে সেইসমূহ পাকিস্তানৰ নাগৰিকৰ কথা উল্লেখ কৰোঁতে এতিয়া চৰ্চালৈ আহিছে ৰাবিয়া ৱেৰিছ নামৰ যিগৰাকী মহিলা বা অসমৰ যিগৰাকী বৰ্তমানৰ বোৱাৰী আৰু মোৰ পাছফালে থকা যিটো বাসগৃহ আছে ভাড়াতীয়া যি ভাড়াঘৰত থাকে আৰু মনোজে দেখুৱাব যিটো ঘৰ সেই ঘৰটো এটা কোঠালিত ভাড়া হিচাপে থাকে ইতিমধ্যেই ৰাবিয়া ৱেৰিছ প্ৰায় 13 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল অসমৰ এগৰাকী লোকৰ লগত যেহেতু তিনিচুকীয়াতে যিগৰাকী স্বামী তেখেতৰ স্বামী ব্যৱসায় কৰে আৰু ব্যৱসায় সূত্ৰে তিনিচুকীয়াতে থাকে আৰু বিশেষকৈ এই ভাড়াঘৰটোৱে মোৰ কাষত থকা যিটো ভাড়াঘৰ সেই ভাড়াঘৰটো থাকে আৰু বিশেষকৈ যেহেতু যি সময়ত পাকিস্তানৰ যিসকল লোক বা পাকিস্তানৰ নাগৰিকৰ বিষয়ে বিৰুদ্ধে চৰকাৰে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে সেই সময়ত কিন্তু দীঘলীয়া যেহেতু ভিজা লৈ এনেদৰে বিবাহ পাশত আবদ্ধ লৈ এটা ভাড়াঘৰ লৈ আছে তেনে ক্ষেত্ৰত এইসমূহ ভাৰত চৰকাৰে হওক বা অসম চৰকাৰ বা ভাৰত চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু শেহতীয়াকৈ যিহেতু চৰ্চা লাভ কৰাৰ পিছত স্থানীয় যিসকল লোক আছে সেইসকল লোকৰ মন্তব্য ল'ম দাদা কি ক'ব যিহেতু ৰাবিয়া ৱেৰিছ নামৰ যিগৰাকী বোৱাৰী পাকিস্তানৰ যিগৰাকী বোৱাৰী তিনিচুকীয়া এগৰাকী যুৱকে হয়তো এগৰাকী ৱাৰিছ খান নামৰ এগৰাকী যুৱকে বিবাহ পাশত আবদ্ধ হৈছিল 13 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল তাৰপিছতে ইয়াতে ভাড়াঘৰত আছে কি ক'ব হয় মানে আজি ৰাতিপুৱা মই গম পালোঁ আমাৰ হুঁচি মানুহ মোক ইনফৰমেশ্যন দিলে দাদা ইয়াতে বোলে পাকিস্তানী এজনী মানুহ আছে ভাড়াতীয়া এই মিডিয়া ফালৰ পৰা চবেই আহিছে আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰা আহিছে মই আহি চালোঁ যে হয় তেনেকৈ এটা ঘটনা মই শুনি পালোঁ আৰু ৰাইজৰ পৰা কিছুমান কথা আমি ল'লোঁ লোৱাৰ পিছত দেখিলোঁ যে তেওঁ ইয়াত ভাড়া আছে কিন্তু মানুহজনক আমি প্ৰায়ভাগ পাওঁ এইফালে অহা যোৱা কৰে কিন্তু মানুহজনীক আজিলৈকে দেখা নাই তো আজি সূত্ৰমতে শুনামতে তেওঁ একচুৱেলি আমাৰ এই অসমৰ নহয় তেওঁ পাকিস্তানী হয় তো ভিজালৈ কিবা গণ্ডগোল আছে বুলি মই শুনি পালোঁ সেইকাৰণে প্ৰশাসন এনেই পটকৈ এটা কথাৰ ওপৰত মানে একশ্যন নলয় মোৰ মতে কি ধৰণৰ একশ্যন নলয় মই লোৱা নাই কিন্তু আমি দাবী জনাইছোঁ ইয়াৰ পৰা অতি সোনকালে এইটো কাৰবাৰ কৰি একশ্যন ল'ব বুলি মই অসম গভৰ্ণমেণ্টৰ আৰু কেন্দ্ৰীয় চৰকাৰক তেখেতৰ স্বামীক আপুনি লগ পাইছে তেখেতৰ স্বামীৰ নাম কি জানে না লগ পোৱা নাই মানে দেখিছোঁ যে এইফালে অহা যোৱা কৰে আৰু ৰঙাগড়া ৰোডত তেওঁ এখন দোকান আছে প্ৰতিষ্ঠা কৰি আছে এইটো কাৰ দোকান কি এইবোৰ নাজানো কিন্তু মানুহজন বহুত দিন ধৰি মই দেখিছোঁ তাতে দোকান আছে মানুহজনৰ ঘৰ ইয়াতে নে অসমতে নে বা ভাৰততে মই শুনামতেতো শুনিছোঁ তেওঁ একচুৱেলি আমাৰ ইয়াৰ নহয় তেজপুৰৰ হয় মানে শুনামতে কিন্তু ডকুমেণ্টছত কি আছে মইতো নাজানো যেহেতু সেই ভাড়াঘৰত আছে এতিয়া ভাড়াঘৰৰ মানুহবিলাকে ক'ব পাৰিব যোনে দিছে তাৰ বায়'ডাটা কি আছে ঘৰৰ মালিকৰ নাম কি ঘৰৰ মালিকৰ নাম এনেইতো হিৰোপন দাস বুলি মই শুনিছোঁ কিন্তু কনফাৰ্ম নহয় মই হিৰোপন দাস বুলি মই শুনামতে তেওঁৰ ঘৰত মই কেতিয়াবা অহা নাই এইফালে মই আজি ফাৰ্ষ্ট আহিছোঁ বিশেষকৈ এগৰাকী লোকে যেতিয়া ভাড়াতীয়া হিচাপে আহে সেই ভাড়াতীয়া নিশ্চিতভাৱে থানাত গোটেই ইনফৰ্মেশ্যন দিব লাগিব তাৰ যিজন লোক ভাড়াত থাকে ইনফৰ্মেশ্যন দিব লাগিব ৰুমটো এনেই দি নিদিয়ে সেই ক্ষেত্ৰত কি ক'ব নাই দেখক এইটোতো আমাৰ এটা গাইডলাইনছ আমাৰ অসম গভৰ্ণমেণ্টত এইটো গাইডলাইনছ এটা আছে তো বিশেষকৈ যিবোৰ আমাৰ মানে পাকিস্তানী বা আমাৰ এই অসমৰ যিবোৰ সন্দযুক মানুহ আছে তেওঁলোকক একচুৱেলি আমাৰ বায়'ডাটা দি পিনে ভাড়া দিব লাগে বুলি
এইটো গভৰ্ণমেণ্টত একদম 100% গাইডলাইনছ আছে। এতিয়াও যিটো কোঠালি সেই কোঠালিৰ ভিতৰত মানুহগৰাকী সোমাই আছে, কিন্তু ওলোৱা আমাৰ মিডিয়াই হওক বা কাৰো লগত এই ধৰণৰ কোনো ধৰণৰ মন্তব্য বা কোনো ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়া নাই, ক্ৰিয়া আগবঢ়া নাই, সেই ক্ষেত্ৰত কি ক'ব? দেখক মই আগত আমি বহুত নিউজত চেনেলতো মই কৈছোঁ যে তেওঁলোকে কৈছে যে মানুহজনী নাই, কিন্তু এতিয়া সত্যতে মই আপোনালোকৰ সত্যতে মই গম পালোঁ যে তেওঁলোকৰ ভিতৰত আছে, কিন্তু ওলোৱা নাই, কোনো বাধ্য দিবলৈ তেওঁ আগবঢ়া নাই। যদি অৰিজিনেলি তেওঁলোকৰ ওচৰত যদি ডকুমেণ্টছ থাকে, আমাৰ ভাৰতীয় হোৱাৰ কোনো ডকুমেণ্ট যদি থাকে, তেওঁ হাজবেণ্ডৰ ওচৰত যদি থাকে, অতি শীঘ্ৰে তেওঁ আমাৰ প্ৰশাসনৰ লগত যোগাযোগ কৰি বস্তুটো ওলাই দিব লাগে, আৰু নহ'লে সোনকালে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ সোনকালে এইটো কাৰবাৰ কৰি পাকিস্তানত যিহেতু আমাৰ জম্মু কাশ্মীৰত ঘটনাটো কৰিছে, সেইটো বহুত নিন্দনীয়, আমি সহ্য কৰিব নোৱাৰোঁ। তেনেকুৱা যদি আমাৰ অসমতো যদি কোনোবাই থাকে, কোনো জেগাত থাকে বা তিনিচুকীয়াতো যদি থাকে, অতি সোনকালে আমি দাবী জনাইছোঁ আমাৰ ইয়াৰ পৰা পাকিস্তানী গো বেক। নিশ্চিতভাৱে পাকিস্তানৰ লোক যদিহে আছে কোনো ধৰণৰ ইয়াৰ পৰা বিতৰণ কৰিবলৈ তেনেধৰণৰ মন্তব্য কৰিছে, আৰু স্থানীয় যিসকল লোক আছে তেখেতলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম, যিহেতু সেই স্থানতে থাকে। বাইদেউ, আপোনালোক যিহেতু এই স্থানতে থাকে, সেই মানুহগৰাকীক কেতিয়াবা দেখিছেনি আপোনালোকে ওলাই অহা দেখিছে? দেখা নাই, মই ক'ব নোৱাৰিম। মই সেইফালে থাকোঁতো, মই এই ঘৰ পাৰ হৈ পেলাই কওক, মানে ওলাই আহিব মন্তব্য ল'ম যিটো মানে এনে অহা যোৱাটো দেখোঁ, আমাৰ খিৰিকী এইটো আমাৰ ঘৰ হয়, সেই কেতিয়াবা খিৰিকীৰ পৰা এইফালে চাওঁ যে অহা যোৱাটো দেখোঁ, মানুহ আৰু একো নাজানো মানে সেইটোৱে। দেখিছে? অঁ দেখিছোঁ। মানুহজনক চিনি পায় নি, তেখেতৰ স্বামীক চিনি? মই একো চিনি নাপাওঁ, কেতিয়া কথাই পতা নাই, আমি এফালে পৰা চাওঁ আৰু সিহঁতে ওলাই যায় আহে, এইটোৱে চাওঁ আৰু। কিমান দিনৰ পৰা দেখি আছে? 1.5 বছৰ হ'ব, 1.5 বছৰ 2 বছৰ হ'ব। কেতিয়া মতা? হা হা, কেতিয়াবা কথা হোৱা নাই? নাই নাই, আমি তাত থাকোঁতে মই আমাৰ খিৰিকীৰ পৰা কেতিয়াবা চাওঁ আৰু এনেই কথা পতা নাই, কেতিয়াও কথা নাই পাতা। সেই আছিল স্থানীয় লোকৰ ভাষ্য, আৰু মনোজক পুনৰবাৰ সেই বাসগৃহটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। যিটো দূৰৰ পৰা জুম কৰি দেখুৱাব মনোজে, যিটো অট্টালিকাত বহু ভাড়াতীয়া থাকে এই স্থানত, আৰু যিগৰাকী পাকিস্তানী মহিলা বা পাকিস্তানী যিগৰাকী বোৱাৰী হৈ আহিছে ভাৰতলৈ, সেইগৰাকী বোৱাৰী এই স্থানতে আছে, যিটো ভাড়াঘৰ সেই ভাড়াঘৰটোতে সোমাই আছে, আৰু কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাই এই পৰ্যন্তলৈকে। যদিহে ভিছা বা যি প্ৰক্ৰিয়া সেই ব্যৱস্থা কেনেধৰণৰ আছে সেইবোৰ নিশ্চিতভাৱে চাব ভাৰত চৰকাৰে, তাৰ ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত লৈ কোনো ধৰণৰ সাংবাদিকৰ আগত বা প্ৰচাৰ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য এই পৰ্যন্তলৈ কৰা নাই। কিন্তু এটা বিষয় সন্দেহ আছে, যিহেতু পাকিস্তানৰ নাগৰিক, এগৰাকী পাকিস্তানৰ নাগৰিক বা নাগৰিক হ'লে নিশ্চিতভাৱে বহু তেনেধৰণৰ নথি পত্ৰৰ প্ৰয়োজন হ'ব, বা সেই নথি পত্ৰ কেনেদৰে ব্যৱস্থাপনা কৰিছিল বা সেই নথি পত্ৰ কেনে ব্যৱস্থা কৰিছিল, বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত কি ব্যৱস্থাৰে ইমান দিনে ইয়াত আছে বা দীৰ্ঘদিনীয়া ভিছা কেনেকৈ লাভ কৰিছে, এই গোটেই বিষয়বোৰ নিশ্চিতভাৱে প্ৰশাসনে চাব, আৰু ভাৰত চৰকাৰৰ যিও এটা বিভাগ আছে, সংশ্লিষ্ট যি বিভাগ আছে এই বিভাগে চাব। কিন্তু বিষয়টো হ'ল যে যেতিয়া এই চৰ্চালৈ অহা ৰাবিয়া ৱাৰিছ নামৰ যিগৰাকী মহিলা, যিগৰাকী বৰ্তমানৰ অসমৰ বোৱাৰী, ইতিমধ্যেই স্বামীৰ ঘৰ তেজপুৰত বুলি গম পোৱা হৈছে, বা তিনিচুকীয়া নহয়, তিনিচুকীয়া স্থায়ী বাসিন্দা নহয়, তেজপুৰৰ পৰা আহি ইয়াতে ভাড়াতীয়া হিচাপে আছে, আৰু তিনিচুকীয়াত এখন ব্যৱসায় প্ৰতিষ্ঠান আছে, আৰু সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ জৰিয়তে দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাই আহিছে। তেনে ক্ষেত্ৰত এইগৰাকী ৰাবিয়া ৱাৰিছৰ শেহতীয়াকৈ যিহেতু মুখ্যমন্ত্ৰী মন্তব্য কৰাৰ পিছতেই বা পাকিস্তানৰ যি পেহেলগামত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনা সংঘটিত হোৱাৰ পিছতেই পাকিস্তানৰ যিসমূহ নাগৰিক আছে ভাৰতবৰ্ষত, সেইসমূহ ভাৰতবৰ্ষত থকা পাকিস্তানৰ নাগৰিকসমূহ ইয়াৰ পৰা যাবলৈ যিসমূহ নথি পত্ৰবিহীন ভাৱে আছে, বা যিসমূহ ভিজা ইতিমধ্যে উকলি যাব, বা সেই সকলো লোকক ইতিমধ্যে যাবৰ পৰা ইয়াৰ পৰা নিৰ্দেশ প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত এইগৰাকী মহিলাৰ বিৰুদ্ধে এতিয়া অনাগত সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব, বা এই ধৰণৰ ভিজাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থাপনা কৰিব, এই গোটেই বিষয়বোৰ কিন্তু পৰৱৰ্তী পৰ্যায়ত প্ৰশাসনৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ ওপৰত নিশ্চিতভাৱে বা ভাৰত চৰকাৰৰ যি ব্যৱস্থা, সেই ব্যৱস্থা নিশ্চিতভাৱে লক্ষণীয় হ'ব। দীপাংকৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে ৰাবিয়া ৱাৰিছ নামৰ এই মহিলাগৰাকীক লৈ এতিয়া চৰ্চা তিনিচুকীয়াত, আৰু অসমত বাহৰ পাতি থকা পাকিস্তানৰ এই মহিলাগৰাকীক লৈ এতিয়া চৰ্চা অব্যাহত আছে।